হেল্ল' বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ BEd কলেজৰ বিষয়ে তোমালোকে জানিবলৈ বিচাৰিছিলা যে ইয়াৰ আণ্ডাৰত কিমানকেইখন গভৰ্ণমেণ্ট কলেজ আৰু কিমানকেইখন প্ৰাইভেট কলেজ আছে। চ' আজিৰ এই ভিডিঅ'টোত মই তোমালোকক সেই বিষয়ে ইনফৰ্মেশ্যনটো দিবলৈ আহিছোঁ। অ'কে, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত আচলতে সাতখন কলেজ আছে। ইয়াৰে হৈছে তোমাৰ 5খন গভৰ্ণমেণ্ট কলেজ আৰু বাকী 2খন হৈছে প্ৰাইভেট কলেজ। বাকী যিকেইখন গভৰ্ণমেণ্ট কলেজ আছে সেইকেইখনৰ নামটো হৈছে ডাইট মৰিগাঁও, ডাইট নলবাৰী, ডাইট বঙাইগাঁও, ডাইট বৰপেটা আৰু গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ। আৰু 2খন প্ৰাইভেট কলেজৰ নাম হৈছে ৰেমলি একাডেমিক কলেজ বিজনীত আছে আৰু গোসাইগাঁও BEd কলেজ গোসাইগাঁৱত আছে। ইয়াৰে ছিট কেপাচিটিকেইটা হৈছে ডাইট মৰিগাঁৱত ছিট আছে 100টা, বাট ইয়াৰে 20টা ছিট ডেপুটেশ্যনৰ বাবে আছে আৰু 80টা ছিট ফ্ৰেচাৰ্ছৰ বাবে আছে। ডাইট নলবাৰী, ডাইট বৰপেটা আৰু ডাইট বঙাইগাঁও এইকেইখনত 50টাকৈ ছিট আছে। তাৰে তোমাৰ 20% ছিট মানে 20% ছিট আছে ডেপুটেশ্যনৰ বাবে ৰিজাৰ্ভ আৰু 80% ছিট আছে ষ্টুডেণ্টছৰ বাবে মানে ফ্ৰেচাৰ্ছৰ বাবে 80% ৰিজাৰ্ভ আছে। আৰু গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ যিখন আছে তাতে 50% ৰিজাৰ্ভেশ্যন আছে ডেপুটেশ্যনৰ বাবে আৰু বাকী 50%হে ফ্ৰেচাৰ্ছৰ বাবে আছে। আৰু বাকী যিকেইখন প্ৰাইভেট কলেজ আছে সেইকেইখনত তোমাৰ 100টাকৈ ছিট আছে আৰু তাত ডেপুটেশ্যন বাবে একো ৰিজাৰ্ভ নাই। ইয়াতে ফ্ৰেচাৰ্ছৰ বাবে অকল যিহেতু প্ৰাইভেটত ডেপুটেশ্যন নাযায় ন, গতিকে এইকেইখন অকল ষ্টুডেণ্টছৰ বাবেই হয়। গতিকে তোমালোকক আৰু এটা মই কথা ইনফৰ্ম কৰি দিওঁ যে যিহেতু এইবাৰ ডেপুটেশ্যনৰ সংখ্যা অলপ কম আছে, মানে যিকেইখন লিষ্ট ওলাইছে তাতে ডেপুটি টিচাৰ এইবাৰ ইমান নাই অহা, গতিকে এই যি 20% বা 50% ৰিজাৰ্ভ আছে তাৰো তোমালোকে কিছুমান ছিট মানে তোমালোকে পাবা। যিহেতু ডেপুটেশ্যনৰ কাৰণে খালী থাকিব, গতিকে সেইবিলাক তোমালোকৰেই হ'ব। সেইকেইটা ছিট অভিয়াছলি তোমালোকক দিয়ে ফিল কৰি দিব। চ' তোমালোকৰ এইবাৰ ছিট অকণমান তোমালোকে বেছিকৈ পাবা। আগতে তোমাৰ 530মান ছিট আছিলে গোটেইকেইটা মিলাই, হয়তো এইবাৰ অলপমান বেছিকৈ থাকিব। তোমালোকৰ যদি সেই মেৰিট লিষ্টত তোমালোকৰ যদি ৰোল নাম্বাৰটো আহিছে তেনেহ'লে নিশ্চয়কৈ তোমালোকে এই কলেজকেইখনৰ ভিতৰত ছিটটো তোমালোকে লাভ কৰিব পাৰিবা। যিহেতু সকলোৱে 800জন কেণ্ডিডেটৰ ইয়াতে নাম আহিব লিষ্টত, কিন্তু গোটেইকেইজনে যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰতে এডমিশ্যনটো নলয়, তাৰে বহুতে গুৱাহাটী ইউনিভাৰ্চিটি বা অন্য ইউনিভাৰ্চিটিত তেওঁলোকে এডমিশ্যন ল'ব। গতিকে এখন যদি তোমালোকৰ মেৰিট লিষ্টত নামটো আহে তেনেহ'লে তোমালোকে নিশ্চয়কৈ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজত এডমিশ্যনটো পাই যাবা। চ' আজিৰ ভিডিঅ'টো আছিলে ইমানেই। থেংক ইউ ফৰ ৱাচিং।